ফ্ৰেণ্ডছ, মই আজি বনাই আছোঁ এয়া লাওৰ পাতত দিয়া মাছৰ কণী। ৰেচিপিটো দেখাই আছোঁ, চাই থাকিবচোন। এয়া ফ্ৰেণ্ডছ, লাওৰ পাত ল'লোঁ কেইটামান, টাবতে আছিলে ডাঙৰ ডাঙৰ পাত। ৰঙালাওৰ পাত ল'লোঁ কেইটামান। পাতখিনি ধুনীয়াকৈ চাফা কৰি ধুই ল'ব লাগিব। তাৰপিছত এয়া মাছৰ কণী, এয়া পাতখিনি ধুনীয়াকৈ মই চাফা কৰি ধুই ল'লোঁ। ইয়াতে দিলোঁ বেচন, মাছৰ কণীখিনিও ধুই লৈছোঁ ভাল কৰি। তাৰপিছত ইয়াতে দিলোঁ এতিয়া পিঁয়াজখিনি গুড়া কৰি লৈছোঁ। ইমান এটা গুড়াও নহয়, অলপ মিডিয়াম কৰি লৈছোঁ। লগতে ইয়াতে দিলোঁ জিৰা, ধনিয়া, হালধি, অকণমান কাশ্মীৰী জলকীয়াৰ গুড়ি, লগতে নিমখ। এইখিনি ভাল কৰি মই মিক্স কৰি ল'লোঁ। ইয়াতে অকণমান অলিভ অইল দিলোঁ। ইয়াতে নহৰু, লগতে জলকীয়াৰ পেষ্ট অকণমান দিছোঁ। এয়া লাওৰ পাতকেইটা মই ধুনীয়াকৈ ধুই এনেকুৱাকৈ কণীখিনি দিলোঁ। মই ফ্ৰেণ্ডছ এইটো যিহেতুকে ষ্টিমত দিম, সেইটো কাৰণে মই গেছত পানী উতলিব দিছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ পাতটো মেৰুৱাই দেখাই আছোঁ, ৰ'ব, চাই থাকিব। এনেকুৱাকৈ ধুনীয়াকৈ মেৰুৱাই ল'লোঁ। বহুত টেষ্টি লাগে খাই। লাওৰ পাতটো খাব পাৰি, একো প্ৰব্লেম নাই, যিহেতু খোৱা বস্তুৱে হয়। লগতে মই ধুনীয়াকৈ ধুই চুই দিছোঁ। পানীখিনি উতলি গ'ল। এতিয়া মই ইয়াতে ষ্টিমত দি দিলোঁ। এটা এটাকৈ গোটেইখিনি এনেকৈ দি দিম। এয়া ৰেডি হৈ গ'ল। বেছি টাইম নালাগে, 10 মিনিটমানৰ ভিতৰত ৰেডি হৈ যায়। এয়া দেখিছেনে, বহুত ধুনীয়া লাগে, বহুত টেষ্টি হয়। কোনোবাই যদি জলকীয়া বেছি খায়, জলকীয়া বেছিকৈ দিব পাৰে। আমি বেছি দিয়া নাই, যিহেতুকে মোৰ ছোৱালী দুজনী বেছি জলকীয়া খাব নোৱাৰে, সেইটো কাৰণে অলপ কমে দিছোঁ। বহুত টেষ্টি লাগে খাই। লগত বেছি আমি কোনো তেল ব্যৱহাৰ কৰাই নাই, অলিভ অইল অকণমান দিছোঁ। হেল্ডি হয় এইবিলাক। এনেকুৱাকৈ যদি কোনোবাই ভাবে পিচ কৰি ধুনীয়াকৈ মাছৰ নিচিনা, তাৰপিছত বিলাহী ভুনি লৈ ধুনীয়াকৈ এইটো মাছৰ নিচিনাও বনাব পাৰি। গ্ৰেভি কৰি কেনে বনালেও বহুত টেষ্টি লাগে। আৰু যদি মন নাযায়, এনেকুৱাও খাব পাৰি। দেখিছেনে, ইমান ধুনীয়া হৈছে, দেখিবলৈ মাছৰ নিচিনাই হৈছে পিচবিলাক। এনেকৈয়ে গোটেইখিনি পিচ কৰি ল'লোঁ। দেখিবলৈ কেনেকুৱা হৈছে ভিডিঅ'টো, খাবলৈ হ'লে বহুত টেষ্টি হৈছে। যোনে ট্ৰাই কৰা নাই কৰিব, আৰু যোনে কৰিছে গমে পায় কিমান ধুনীয়া লাগে খাই। আৰু বেছি ইজি, বেছি টান নহয় ৰেচিপিটো।